বাইদেউ নিচলা মাছ কি দাম? এই নিচলা মাছগুলো কি দাম? 10 টাকা টাকা 10 টাকা। আর এইবিলাক এইলাই 10 টাকা 10 টাকা। তার মানে সব 10 টাকায়। 10 টাকা টাকা। আচ্ছা আচ্ছা, আপনি এই এলাকারই হয় না? এলাকার বানবাড়ি ডিস্ট্রিক্ট। বানবাড়ি ডিস্ট্রিক্ট, জি। কোন এলাকার হয়? আমার ফেন্সি বাজার। ফেন্সি বাজার, জি। আচ্ছা, এইবার দেখছে বদনা জালুক ফুটি গেল মেস্তা টেঙা জাম ওলাইছে পাতিলে যাহা। আচ্ছা, কেই বছর ইয়াত বাজাৰ কৰিল? 4 বছৰ হ'ল। 4 বছৰ হ'ল। মই ভাত খাম ইয়াত, ইয়াৰ পৰা ভাত খাই বেগ দিম, আপোনালোকে খাই থাকিব পাই। নমস্কাৰ, আজি মই আছো এখন বাজাৰত য'ত নেকি সকলো বস্তু পায়। তো স্বাগতম জনালো মোৰ চেনেললৈ। আহক, আজি মই আপোনালোকৰ মাজত সীমান্ত আজি আপোনালোকক এনেকৈ এখন বাজাৰ দেখুৱাম য'ত নেকি সকলো বস্তু পায়। আহক মোৰ লগত, কমান ফ'ল' মি। এই বাজাৰখনৰ নাম হ'ল পাণবাৰী। আপোনালোকে নিশ্চয় হয়তো নামটো শুনিছে, হয়তো যদি বা শুনা নাই। এইখন চিৰাং ডিষ্ট্ৰিক্টত হয় আমাৰ এই পাণবাৰী বাজাৰখন। আহকচোন, আজি আমি এক্সপ্ল'ৰ কৰি আপোনালোকক দেখুৱাম কেনেকুৱা হয়, ইয়াত কি কি বস্তু পায় পাণবাৰী। আহক, কামান। এইফালে দেখুৱাইছে, এইফালে আনাৰস আছে, এইফালে কলহ, নাৰিকল, বহুত ইয়াত বহুতো বস্তু পায়। শামুক, লাটা মকা, কিবা নিচলা মাছ সব বস্তু পায়। পদুমা তালিকাৰ পৰা ভুটীয়া তালিকাৰ লাগি সকলো। আহক, বাজাৰৰ মাজত প্ৰৱেশ কৰিছো। এইফালে কাপোৰৰ দোকান আছে আৰু এইফালে শাক পাচলিৰ দোকানবোৰ আছে। আপোনালোকে চাই থাকিব। এইফালে চাওক, দক্ষিণা মাছ আছে, শুকুলা, আৰু এইফালে নিচলা মাছ। বাইদেউ নিচলা মাছ কি দাম? এই নিচলা মাছবোৰ কি দাম? 10 টাকা টাকা 10 টাকা। আর এইবিলাক এইলাই 10 টাকা 10 টাকা। তার মানে সব 10 টাকায়। 10 টাকা টাকা। আচ্ছা, আর এইবিলাক 10 টাকা। এইলাই 10 টাকা। আপোনালোকে দেখিছে এই ইয়াত সকলো বস্তু 10 টাকা। আপোনালোকে আহিব এবাৰ ইয়াত। এইখন চিৰাং ডিষ্ট্ৰিক্টত হয়। এখন ধুনীয়া বাজাৰ হয় পাণবাৰী। আৰু ইয়াৰ এটা খুব ধুনীয়া এটা মন্দিৰ আছে, মা কালী বুলি। আপোনালোকে এইবাৰ দেখিছে বদনা জালুক ফুটি জলকীয়া, মেস্তা টেঙা, জাম ওলাইছে। বাইদেউ এই জালুকবিলাক 10 টাকা ন? দেখিছে সব 10 টাকা। ইয়াত কিন্তু বেছিভাগে মহিলাই দোকানী হয়। আপোনালোকে হয়তো এনেকুৱা বাজাৰ আৰু বেলেগত দেখা নাপাব। বাইদেউ আপোনাৰ নামটো কি? কুশ্ৰী ব্ৰহ্ম। কুশ্ৰী ব্ৰহ্ম। এইবাৰ নামবিলাক বেলেগ ধৰণৰ। আমি কিবা বানাব পাৰো। আহক, আপোনালোকে আৰু দেখুৱাম। দেখিছে এইবিলাক কি ওলাইছে? বদনা জালুক, নিচলা মাছ, বান্নি আছে। তেওঁৰ মুখৰ পৰা মই 2 এষাৰ জানিবলৈ এই বাজাৰখনৰ বিষয়ে চেষ্টা কৰিম। সঁচা, আপোনাৰ নামটো ক'ব প্ৰথমতে। আমার নাম লতিফ রহমান শেখ। আচ্ছা, আপনি এই এলাকারই হয় না? এলাকার বানবাড়ি ডিস্ট্রিক্ট। বানবাড়ি ডিস্ট্রিক্ট, জি। কোন এলাকার হয়? আমার ফেন্সি বাজার। ফেন্সি বাজার, জি। আচ্ছা, আপনি এই বাজারখনৰ বিষয়ে কি ক'ব? 2 এষাৰ কওক। খুব ভাল। এইফালে চব্জি বাজারটো মাইকী বাজার। হয়। এই বহুত চব্জি লৈ আহে আৰু ইয়াতে বহু ধৰণৰ আহে। আপি মানুহ, মুছলিম কি, বড়ো মানুহ, এছামিজ গোটেই বস্তু লৈ আহি বিক্রি করে। যিকোনো চব্জি পাওয়া যায় আর কি। এই বড় ভাষাত কিছু গাছিনো চব্জি। এই থ্যাংক ইউ, ধন্যবাদ জনালো মোৰ তৰফৰ পৰা। মোৰ লগত আৰু এজন আছে। আপোনাৰ নামটো কি? মোহাম্মদ সিরাজুল ইসলাম। মানে আপনি এই এলাকার হয় না? হয়, এই এলাকার। মোজাং গাছিব মোজাং। থ্যাংক ইউ। আমি আৰু দেখুৱাম। আহক আমাৰ লগত।
এইফালে চাওক মাছৰ বজাৰ। এইফালে সব মাছ মাংসৰ বজাৰ হয়। এইফালে চাইছে শাকৰ বজাৰ, শাক চব্জি বহুত দূৰ দূৰণিলৈ নিয়া হয় ইয়াৰ পৰা। এইবিলাক শাক চব্জি বহুত দূৰ দূৰণিলৈ নিয়া হয়। এতিয়া মই আছো বাঁহৰ সা সঁজুলিৰ দোকানত। আহকচোন খুৰাৰ পৰা জানো কোনটা বস্তুৰ কি দাম। খুৰা আপোনাৰ নাম কি? ৰূপেশ্বৰ বৰ্মন। আচ্ছা, এই বস্তুবিলাক কি ঘৰতে বনা নেকি না কিনি আনে? আচ্ছা, মই যদি এখন জাকৈ ল'ব যাওঁ কিমান দাম? জাকৈ 400। ইয়াত সকলোতকৈ মানে কম দামী বস্তু কোনটো? কম দামৰ বস্তু এটা খাদা কম দাম, একদম কম। আৰু সকলোতকৈ দামী বস্তু ইয়াৰ ভিতৰত? সকলোতকৈ দামী বস্তুটাই এই জাকৈ আজি মাছ মাৰা। আচ্ছা আচ্ছা আচ্ছা, পেপা। বৰ্তমান বাৰিষাৰ চিজন, আপুনি ল'ব পাৰে, ধুনীয়া বস্তু হয়। দাম কিমান? 400। আচ্ছা, আপোনালোকে নিশ্চয় শুনিছে 400 টকা দাম। আপোনালোকে আহিব পাৰে। ইয়াত আৰু ধুনীয়া ধুনীয়া বস্তু পোৱা যায়। এইফালে চোৱা, আলু একেবাৰে দাম লাগি আছে। আলু, তামোল, লেবু ইয়াৰ পৰা এক্সপৰ্ট হ'ব বাহিৰলৈ। দেখিছে, মই এতিয়া আছো তামোলৰ বজাৰ এইখন। আপোনালোকে ইমান তামোল হয়তো আন কোনো বজাৰত দেখিব পোৱা নাই। দেখিছে, চাওক, এইটো তামোলৰ ভাণ্ডাৰ হয়, ভাণ্ডাৰ মানে গুদাম হয়। আপোনালোকে চাওক, ইমান দূৰ আমাৰ কেমেৰা দেখিব পাৰে, ইমান দূৰ চব তামোল হয়, কেৱল তামোল। কৰি দিছে এনে বস্তা ওজন হ'লিহে হৈছে। আচ্ছা, ওজন হিচাপত লয়। আচ্ছা, এনে কেজি কি দাম? এইটো 300 কিনা হৈছে, 35 হৈছে, 36 হৈছে, এনেকুৱা হৰেক কিছু আৰু। আচ্ছা আচ্ছা আচ্ছা, আপোনাৰ ঘৰ ক'ত? ভাংনামাৰি। আচ্ছা, ওচৰৰে হয়, লোকেল হয়। এখন ভাংনামাৰি নামেৰে এখন ঠাই আছে, ইয়াৰ ওচৰতে হয়। নিজে দেখিছে। এইখন বাজাৰ চাব লগা হয়, আৰু ইয়াত বহুতো চাব লগা বস্তু আছে। আপোনালোকে এবাৰ আহিব। এইটো মন্দিৰ ওচৰতে আছে, চাওক কি ধুনীয়া মন্দিৰ। আপোনালোকে এবাৰ আহি নিশ্চয় চাব। চাওক, বাজাৰ একদম কাষতে আছে, কি ধুনীয়া লাগে। এইফালে শাক চাক পোৱা যায়, আৰু এইফালে আপোনাৰ চেণ্ডেল পোৱা যায়, জোতা চেণ্ডেল। আপোনালোকে যাওক না, ক'ৰ পৰা আহিছে? পাতিলে যাহা। আচ্ছা, কেইবছৰ ইয়াত বাজাৰ কৰিল? 4 বছৰ হ'ল। আচ্ছা, আপোনাৰ নামটো ক'ব? শ্ৰীমন্ত শ্ৰীকুমাৰ তালুকদাৰ। আচ্ছা, বহু ধৰণৰ জোতা চেণ্ডেল পাব, আপোনালোকে যি বিচাৰে। এবাৰ আহক আপোনালোকে এই বাজাৰখনত। মই আকৌ এবাৰ কৈছো, এই বাজাৰখন চিৰাং ডিষ্ট্ৰিক্টৰ পাণবাৰীত হয়। দেখিছে, মোৰ লগত এইবিলাক কাপোৰৰ দোকান আছে, শাকৰ দোকান। এইখন বাজাৰত মানে আহিয়ে ভাল লাগে, কিবা এটা মানে বহুত ধৰণৰ বস্তু ওলাই না, সেইকাৰণে আৰু। আপোনালোকে এবাৰ আহি চাব কেনেকুৱা লাগে।
কমেণ্ট কৰিব আমাক কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো জনাব। এতিয়া মই আছো কাপোৰৰ দোকানত, আহক মোৰ লগত। ইয়াত সকলো ধৰণৰ আমাৰ দেশী কাপোৰ পোৱা যায়। আপোনালোকে চাওক, ধুনীয়া ধুনীয়া ইয়াত কাপোৰ পোৱা যায়। ইয়াত চাওক, ধুনীয়া ধুনীয়া কাপোৰ পোৱা যায়। এইবিলাক চাওক, সকলো চব কাপোৰৰ দোকান হয়। আচ্ছা, বিক্রি করতে কি দাম? কেনেকুৱা বিক্রি করতে কি চলিছে? ভাল নহয়। আপনার নামটো কব। মনমান রুদ্র রহমান। লুৎফর লুৎফর। লুৎফর লুৎফর। আচ্ছা, উচ্চারণে হয় আমার। আচ্ছা, এনে বিক্রি কেনেকুৱা? বিক্রি বাটা ভাল নহয় বর্তমান। ভাল নহয় না? বাৰিষাৰ চিজন আহিছে। বাৰিষা পূজা পাতল হ'লে এতিয়া অলপ বেলেগ কথা। ঠিক আছে, ধন্যবাদ থাকিল। মই আহিলো এখন ব্ৰিজৰ পৰা। এইটো পাণবাৰী বাজাৰৰ নিলগতে হয়। এইটো মায়া নদী হয়। খুব এটা সুন্দৰ দৃশ্য হয় আৰু ধুনীয়া লাগে। কামবোৰো খুব ধুনীয়া হয়। ইণ্ডিয়ান অইল ট্ৰাক। চিনারি কিন্তু মজা চিনারি, ধুনীয়া একদম ধুনীয়া, মানে কি কম, অসম। আপোনালোকে এবাৰ আহিব নিশ্চয়। এইবাৰ মই ভাত খাম ইয়াত। ইয়াৰ পৰা ভাত খাই বেগ দিম। আপোনালোকে খাই থাকিব। বাই।